নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ ময়ূৰ মিক্স আছামিছৰ এটি বিশেষ ভিডিঅ'লৈ। এইখন শংকৰ আজানৰ দেশ। ইয়াত কি হিন্দু কি মুছলমান একো চিন নাই। আমি সকলো অসমীয়া আৰু অসমেই আমাৰ প্ৰথম পৰিচয়। লগতে ইয়াত ঈশ্বৰ আল্লাহ এটাই, তেওঁই সৰ্বশক্তিমান। আৰু এই কথা প্ৰমাণ কৰি দেখুৱালে উত্তৰ গুৱাহাটীৰ ৰংমহল মুছলিম চুৱাৰ এজন ইছলাম ধৰ্মৰ লোকে। তেখেতৰ জীৱনৰ কিছু বছৰ ধৰি এখন বিশেষ ভাঙৰি থানত নিজ হাতেৰে চাকি ধূপ ধূনা জ্বলাই আহিছে। ইতিমধ্যে সেই ভাঙৰি থানখন এটি মন্দিৰ ৰূপে বহুতো ঠাইত অপপ্ৰচাৰ চলিছে। আচলতে সেইটো কোনো মন্দিৰ নহয়, সেইখন এখন ভাঙৰি থান হয়। আজি মই এই ঠাইখনত উপস্থিত হৈছোঁ আৰু নিজকে গৰ্বিত, এজন অসমীয়া হিচাপে নিজকে গৰ্বিত এই ঠাইখনত উপস্থিত থাকিবলৈ পাই। প্ৰথমতে মই আপোনালোকক সেই বিশেষ থানখন দেখুৱাম। লগতে সেই বিশেষ থানখনত যিজন ব্যক্তিয়ে নিজৰ জীৱনৰ কেইবাবছৰ ধৰি ধূপ ধূনা চাকি জ্বলাইছে, সেইজন ব্যক্তিৰ মনৰ ভাৱ আপোনালোকৰ আগত মই দাঙি ধৰিম। গতিকে মোৰ ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। ভিডিঅ'টো ভাল লাগিলে এটি লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। যদি আপোনালোকে মোৰ চেনেলত এইটো ভিডিঅ' নতুনকৈ চাই আছে, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিব। তেন্তে বলক পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। হয়, আপোনালোকে দেখা পালে এই বিশেষ থানখন। আৰু আচলতে এইখন এখন থান, কিন্তু বহুতে মন্দিৰ বুলি অপপ্ৰচাৰ চলাইছে। আচলতে এইখন এখন থান হয়, ভাঙৰি থান। আৰু এই থানখন যিজন ব্যক্তিয়ে পৰিচালনা কৰিছে, সেইজন ব্যক্তি মোৰ লগত উপস্থিত আছে এই মুহূৰ্তত। মই সেইজন ব্যক্তিৰ পৰা এই থানখনৰ সমস্ত কথা তেখেতৰ মুখেৰে এই কথা আমি জানিম। আজি 500 বছৰ আগতে আমাৰ ককা দেউতাই আমাৰ এই থানৰ যিজন ভাঙৰি নানা থাকে বুলি কওঁ আমি, তেখেতৰ লগত কিবা মেল মিটিং হওঁতে দুয়োটাৰে ভিতৰতে মিলাপ্ৰীতি হৈ এই থানখন তেওঁক ভাৰ দি যায়। আৰু তেওঁ কৈ গৈছে যে তোমালোকৰ বংশটোৰ বাহিৰে ইয়াত কোনোৱে ভাল বা বেয়া কাম কৰিব নোৱাৰিব। আৰু এই আমাৰ বংশটো গতানুক্ৰমে আজি 500 বছৰ ধৰি আমি থানখন চলাই আহিছোঁ। বা এতিয়া বৰ্তমান মই এতিয়া নানা ডাঙৰ নাতি হিচাপে মই কৰি আছোঁ। আৰু আমাৰ পাছত আমাৰ ল'ৰা ছোৱালীয়ে সেইটো কৰিবই, যেনে কৰিব লাগিবই সিহঁতে। গতিকে এই থানখনৰ মহত্ব বহুত আছে। যোনে মনৰ আশা লৈ পূৰণ কৰি লৈ আহে, ইয়াত মনৰ বাঞ্ছা পূৰ্ণ হয়। ইয়াত দুবাৰমান এনেকৈ মানুহৰ মুঠৰ ফটো কৰি নিছে, নি পেলাই মন্দিৰ বুলি কৈছে, কিন্তু আচলতে এইটো মন্দিৰ নহয়, ইখন এখন ভাঙৰি থানে। ইয়াত পূজাও চলে, নামাজো চলে, চব চলে। হিন্দুবিলাকে পূজাও কৰে, নামো ধৰে। মুছলমানবিলাকে আহি তেওঁলোকে আমাৰ নিয়মতে চাকি জ্বলাওঁ, ধূপ আমি চাকি মানুহ ধূপ মমবাতি জ্বলাওঁ, ধূপ আৰু মমবাতিহে জ্বলাওঁ, বেলেগ একো নকৰোঁ। আৰু কেতিয়াবা দিব লগা হ'লে তেখেতৰ অনুমতি লৈ পায়স মগাওঁ, সকলোৱে খাব পাৰে। কিন্তু ইয়াত মন্দিৰ বোলা বস্তুটো একো নাই। তোমালোকে দেখা পাইছা এই যে পুখুৰীটো আছে, এই পুখুৰীটো হ'ল নানাৰ মেইন বস্তু। এওঁৰ কাম এই পুখুৰীটোৰ পৰা গোটেইখিনি কাম কৰে। আগতে আমি দেখিছিলোঁ, এতিয়া দেখা নাই, 1956 চনত তাতে যদি ভাং থয় আপোনালোকে ধোঁৱা ওলাইছে, ভাং থ'লে ধোঁৱা ওলাইছিল আপোনালোকে। কিন্তু এইটো আজিকালি এইটো গতানুগতিকভাৱে এইটো নোহোৱা হৈ গ'ল।
এতিয়া নাই দিনো বেয়া হ'ল মানুহবিলাক বদমাছ হ'ল বা নামানা হ'ল কাৰণে সেইটো নোহোৱা হ'ল কিন্তু শক্তিটো কিন্তু আছেই তেওঁৰ শক্তিটো মানে সদায় থাকিব আৰু এতিয়াও আছে ইয়ালৈ বহুত মানুহ আহি ইয়াত প্ৰথম প্ৰায় ভাৰতবৰ্ষৰ বহুত মানুহ আহি মোৰ লগত যোগাযোগ কৰে কথা বতৰা শুনে ভাল পায় শুনি পেলাই আৰু এওঁৰ যিটো মহত্ব সকলো আশা কৰিলে পূৰণ হ'বই আৰু কথা নাই আৰু আপোনাৰ নামটো কি আছিল মোৰ নাম আছিল মতিবৰ ৰহমান হয় তেনেকৈ আপুনি চবতে মানে পৰিচিত মতিবৰ ৰহমান নামেৰে মতিবৰ ৰহমান নামেৰে মই মানে অভিজিত পৰিচিত এনে তাৰে ভিতৰতে মই তই মতিবৰ ৰহমান বুলি ক'লে জানে এনে সাধাৰণতে মতিকা বুলিয়ে জানে হয় আৰু ইয়াত কিবা মাংগলিক কাৰ্য হয় নেকি কিবা পূজা সভা হয় হয় কি হয় ইয়াতে ইয়াত মাংগলিক ধৰি লওক তোমাৰ ধৰি লোৱা কিবা এটা মনৰ ভাৱনা আছে তাক লৈ যদি তুমি হিন্দু ধৰ্মৰ মতে যদি অলপ পূজা পাঠ কৰা পূৰণ হৈ যাব আমাৰ মহামন্দিৰত ধৰি লওক কোনোবা ল'ৰা ছোৱালী কিবা অসুবিধা হৈছে বা বিয়া বাৰু হোৱা নাই বা কিবা বেমাৰ আজাৰ হৈছে ইয়াত আহি চাকি আৰু ধূপ জ্বলাই পায়স খুৱাই দিলে তেওঁ শান্তি হৈ যায় তেওঁ ধৰ্ম সকলো ধৰ্মই মানে তেওঁ হিন্দু ধৰ্মও মানে মুছলমান ধৰ্মও মানে তেওঁ পূজা যিমানে ভাল পায় নামাজ পঢ়িলেও ভাল পায় সেই ঠিকেই নহয় জিকিৰ গালেও ভাল পায় নাম ধৰিলেও ভাল পায় এই ক্ষেত্ৰত কোনো বেয়া ভাৱ নাই আৰু বেয়া ভাৱ নকৰেও কোনো সকলোৱে তেখেতক সেইকাৰণে আমাৰ এই মুছলমান গাঁওখনৰ ভিতৰত যিটো অৱস্থিত কোনো ইয়াত বেয়া কাম কৰিব নোৱাৰে আৰু নকৰেও এইখিনিহে মহত্ব আৰু আপুনি কৈছে যে ইয়াত শিৱৰাত্ৰি পূজা হয় শিৱৰ দিনত বহুত মানুহ আহে কিন্তু মানুহ আমাৰ মুছলমান মানুহ আহে যিটো অলপ পাছত আহে অলপ লেটকৈ আহে কিন্তু হিন্দু মানুহবিলাক ৰাতিপুৱা 8টা 9টাৰ পৰা মানে ভিৰ লাগি যায় আৰু কিবা অনুষ্ঠান হয় নেকি বেলেগ অনুষ্ঠান পূজাৰ দিনাখনে হয় নাম চাম ধৰে খোৱা মেলা কৰে মানে ভাল অনুষ্ঠান হয় আৰু আগতে অলপ বেছিকৈ আছিল এতিয়া মানে বহুত জেগাত শিৱস্থান হ'লতো সেইকাৰণে অলপ মাথৰ আগতকৈ অলপ পাতো দিছে এতিয়া আগতেতো একেবাৰে ভিৰ দিব নোৱাৰা হৈ আহিছে এতিয়াও মাজে মাজে বহুত মানুহ আহে যোৱাকালি বহুত মানুহ আহি পেলাই পূজা কৰি গৈছে সোমবাৰে মানুহ বেছি হয় অলপমান আৰু আমাৰ আৰু মুছলমান মানুহবিলাকে বৃহস্পতিবাৰে শুকুৰবাৰে আহে ঠিক আছে বহুত ভাল লাগিল এখেতক লগ পাই আৰু এখেতৰ যি কৰ্মৰাজি সঁচাই শলাগ ল'বলগীয়া আমি যাতে কোনো মানুহে কি হিন্দু কি মুছলমান এইবিলাক যাতে কোনেও ভাবিব নালাগে আমি সকলো অসমীয়া আৰু সকলো অসমীয়াই অসমীয়া হিচাপে জীয়াই থাকিব লাগে আজি সেই হিচাপে আমি ইয়াত আহিলোঁ আৰু সঁচাকৈ আহি বহুত ভাল লাগিল আৰু খুৰাকো লগ পাই বহুত ভাল লাগিল আৰু আজি ভিডিঅ'টো ইমানে যদি ভিডিঅ'টো ভাল লাগে আপোনালোকে শ্বেয়াৰ কৰক ধন্যবাদ জয় অসম